আজি বিৰলাচি থানা অসমে শিৱসাগৰ নগৰ সমিতিৰ উদ্যোগত 15 তাৰিখে এখন বিহু হোৱাৰ কথা আছিল। বিহুখন ইতিমধ্যে বাতিল কৰা হৈছে। বিহুৰ বাবে যিখিনি আৰ্থিক অনুদান ৰাইজে আগবঢ়াইছিল সেই অনুদান আমি সামৰিক বাহিনীলৈ ডিসি মহোদয়ৰ যোগেদি আমি দান কৰিম। আৰু এটা কথা স্পষ্ট, দেশৰ অখণ্ডতাৰ ক্ষেত্ৰত আৰু দেশৰ কাৰণে আমাক বহুত মানুহে কেতিয়াবা দেশদ্ৰোহী বুলি কয়। আজি আমি এটা কথা স্পষ্ট কৰি দিছোঁ, আমি জাতিক যিমান ভাল পাওঁ দেশকো আমি সিমানেই ভাল পাওঁ আৰু দেশৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। আৰু এটা কথা স্পষ্ট, ভাৰতীয় সেনাসকলে যিটো ত্যাগ কৰিছে, যিখিনি ত্যাগ কৰিছে, ত্যাগক আমি শ্ৰদ্ধা জনাইছোঁ, আমি সেৱা জনাইছোঁ। আৰু পাকিস্তান 4 ভাগত বিভক্ত কৰি দিয়ক এই সুযোগতে, আৰু লগতে POK পাক অকুপাইড কাশ্মীৰ যাতে IOK হয়, ইণ্ডিয়ান অকুপাইড কাশ্মীৰ হয়, আমি তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আৰু অনাগত দিনত দেশৰ বাবে, জাতিৰ বাবে যিমান ত্যাগ কৰিব লাগে বিৰলাচি থানা অসমৰ সৈনিক হিচাপে আমি কৰি যাম। আৰু এই সিদ্ধান্তত আমাৰ কেন্দ্ৰীয় সমিতি সম্পূৰ্ণ সহমত আছে, আমাৰ জিলা সমিতি সহমত আছে। আৰু সেইবাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ, প্ৰত্যেক বিৰলাচি থানাৰ সৈনিকক ধন্যবাদ জনাইছোঁ। আজি বিৰলাচি থানা অসমে শিৱসাগৰ নগৰ সমিতিৰ উদ্যোগত 15 তাৰিখে এখন বিহু হোৱাৰ কথা আছিল। বিহুখন ইতিমধ্যে বাতিল কৰা হৈছে। বিহুৰ বাবে যিখিনি আৰ্থিক অনুদান ৰাইজে আগবঢ়াইছিল সেই অনুদান আমি সামৰিক বাহিনীলৈ ডিসি মহোদয়ৰ যোগেদি আমি দান কৰিম। আৰু এটা কথা স্পষ্ট, দেশৰ অখণ্ডতাৰ ক্ষেত্ৰত আৰু দেশৰ কাৰণে আমাক বহুত মানুহে কেতিয়াবা দেশদ্ৰোহী বুলি কয়। আজি আমি এটা কথা স্পষ্ট কৰি দিছোঁ, আমি জাতিক যিমান ভাল পাওঁ দেশকো আমি সিমানেই ভাল পাওঁ আৰু দেশৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। আৰু এটা কথা স্পষ্ট, ভাৰতীয় সেনাসকলে যিটো ত্যাগ কৰিছে, যিখিনি ত্যাগ কৰিছে, ত্যাগক আমি শ্ৰদ্ধা জনাইছোঁ, আমি সেৱা জনাইছোঁ। আৰু পাকিস্তান 4 ভাগত বিভক্ত কৰি দিয়ক এই সুযোগতে, আৰু লগতে POK পাক অকুপাইড কাশ্মীৰ যাতে IOK হয়, ইণ্ডিয়ান অকুপাইড কাশ্মীৰ হয়, আমি তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আৰু অনাগত দিনত দেশৰ বাবে, জাতিৰ বাবে যিমান ত্যাগ কৰিব লাগে বিৰলাচি থানা অসমৰ সৈনিক হিচাপে আমি কৰি যাম। আৰু এই সিদ্ধান্তত আমাৰ কেন্দ্ৰীয় সমিতি সম্পূৰ্ণ সহমত আছে, আমাৰ জিলা সমিতি সহমত আছে। আৰু সেইবাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ, প্ৰত্যেক বিৰলাচি থানাৰ সৈনিকক ধন্যবাদ জনাইছোঁ। আজি বিৰলাচি থানা অসমে শিৱসাগৰ নগৰ সমিতিৰ উদ্যোগত 15 তাৰিখে এখন বিহু হোৱাৰ কথা আছিল। বিহুখন ইতিমধ্যে বাতিল কৰা হৈছে। বিহুৰ বাবে যিখিনি আৰ্থিক অনুদান ৰাইজে আগবঢ়াইছিল সেই অনুদান আমি সামৰিক বাহিনীলৈ ডিসি মহোদয়ৰ যোগেদি আমি দান কৰিম। আৰু এটা কথা স্পষ্ট, দেশৰ অখণ্ডতাৰ ক্ষেত্ৰত আৰু দেশৰ কাৰণে আমাক বহুত মানুহে কেতিয়াবা দেশদ্ৰোহী বুলি কয়। আজি আমি এটা কথা স্পষ্ট কৰি দিছোঁ, আমি জাতিক যিমান ভাল পাওঁ দেশকো আমি সিমানেই ভাল পাওঁ আৰু দেশৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। আৰু এটা কথা স্পষ্ট, ভাৰতীয় সেনাসকলে যিটো ত্যাগ কৰিছে, যিখিনি ত্যাগ কৰিছে, ত্যাগক আমি শ্ৰদ্ধা জনাইছোঁ, আমি সেৱা জনাইছোঁ। আৰু পাকিস্তান 4 ভাগত বিভক্ত কৰি দিয়ক এই সুযোগতে, আৰু লগতে POK পাক অকুপাইড কাশ্মীৰ যাতে IOK হয়, ইণ্ডিয়ান অকুপাইড কাশ্মীৰ হয়, আমি তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আৰু অনাগত দিনত দেশৰ বাবে, জাতিৰ বাবে যিমান ত্যাগ কৰিব লাগে বিৰলাচি থানা অসমৰ সৈনিক হিচাপে আমি কৰি যাম। আৰু এই সিদ্ধান্তত আমাৰ কেন্দ্ৰীয় সমিতি সম্পূৰ্ণ সহমত আছে, আমাৰ জিলা সমিতি সহমত আছে। আৰু সেইবাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ, প্ৰত্যেক বিৰলাচি থানাৰ সৈনিকক ধন্যবাদ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Store পাব এই নিউজ 18 এপ।